নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। যোৱাকালি বাজেট ঘোষণা কৰিলে আৰু সেই বাজেটত সকলোৰে কাৰণে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ ওলাইছে, বহুকেইটা ভাল খবৰ ওলাইছে যোৱাকালিৰ বাজেটত। তো আজিৰ এই ভিডিঅ'টোত আপোনালোকক সেইবিলাকৰ বিষয়েও জনাম আৰু বহুকেইটা ভাল খবৰ আছে। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো মই শ্ৰীপাংক গগৈ, আপোনালোকে চাই আছে টিকে মাইণ্ড। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে গুগল পে', ফোনপে', পেটিএম মানে UPIৰ ওপৰত প্ৰথমটো খবৰ ওলাইছে। যোৱাকালিৰে পৰা আমাৰ ভাৰতবৰ্ষত UPIৰ লগত জড়িত এটা নতুন নিয়ম সাল সলনি হৈছে। আপোনাৰ UPI আইডিত যদি বিভিন্ন ধৰণৰ কেৰেক্টাৰ আছিলে, এতিয়াৰে পৰা সেই UPI আইডিসমূহ ডিএক্টিভ হৈ যাব। যেনে ধৰি লওক হেছ হৈ গ'ল, যেনে বিভিন্ন মানে কেৰেক্টাৰবিলাক যে থাকে, তো তেনেকুৱা কেৰেক্টাৰ যদি আছিলে তেনেহ'লে সেই UPI আইডি ডিচেবল হৈ যাব। এতিয়াৰে পৰা কেৱল UPI আইডিত নাম্বাৰিক আৰু এলফাবেটহে থাকিব। তাৰ উপৰিও আপোনালোকে যদি কাৰোবাক পইচা ট্ৰান্সফাৰ কৰোঁতে যিটো এপছৰ জৰিয়তে পইচা ট্ৰান্সফাৰ কৰে, সেই এপছটোৱে এটা ট্ৰানজেকশ্যন আইডি ক্ৰিয়েট কৰিব লাগে। আপুনি যেতিয়া কোনো এজন ব্যক্তিলৈ পইচা পঠায়, তেতিয়া সেই কোম্পানীটোৱে এটা ট্ৰানজেকশ্যন আইডি ক্ৰিয়েট কৰে। ধৰি লওক গুগল পে'ৰ পৰা পঠাইছে, গুগল পে' এটা ট্ৰানজেকশ্যন আইডি ক্ৰিয়েট কৰে। ফোনপে'ৰ পৰা পঠাইছে, ফোনপে' এটা ট্ৰানজেকশ্যন আইডি ক্ৰিয়েট কৰে। যদি এতিয়াৰে পৰা আপুনি পইচা পঠিওৱা কোম্পানীটোৱে যদি সেই ট্ৰানজেকশ্যন আইডিটোত বিভিন্ন ধৰণৰ নাম্বাৰিক আৰু এলফাবেটৰ পৰিৱৰ্তে যদি বিভিন্ন ধৰণৰ কেৰেক্টাৰবিলাক ব্যৱহাৰ কৰি দিয়ে, তেতিয়া সেই পে'মেণ্টটো এতিয়াৰে পৰা ডিচেবল হৈ যাব। তো আপোনালোকে মানে পৰাপক্ষত এতিয়াৰে পৰা যিকোনো আজে বাজে এপছৰ পৰা পইচা নপঠাব। আপোনালোকে গুগল পে', ফোনপে', পেটিএম সেইবিলাকৰ পৰাহে পইচা পঠাব, কাৰণ সেইবিলাকে কোনো ধৰণৰ সেই কেৰেক্টাৰ ব্যৱহাৰ নকৰে। তেওঁলোকে পৰাপক্ষত নাম্বাৰেই ইউজ কৰে তেওঁলোকৰ ট্ৰানজেকশ্যন আইডি ক্ৰিয়েট কৰোঁতে। তো আপোনালোকৰ পইচা হেৰুৱাৰ ক্ষেত্ৰত মানে চান্সেছ নাথাকিব, পইচা নেহেৰুৱায়। যদি আপোনালোকৰ বেলেগ এপছৰ পৰা পঠায় তেনেহ'লে পইচা হেৰুৱাৰ চান্স থাকিব, কাৰণ তেওঁলোকে যদি বাই চান্স কেৰেক্টাৰ দি দিয়ে তেওঁলোকৰ ট্ৰানজেকশ্যন আইডিত, সেই পে'মেণ্টটো কি হ'ব, ফচি যাব আৰু পইচা আপোনালোকে ৰিটাৰ্ণ নাপাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। 31 তাৰিখৰ দিনাখন আমাৰ অসমৰ কেবিনেটৰ বৈঠক হয় আৰু অসমৰ কেবিনেটৰ বৈঠকত আমাৰ বাবে প্ৰায় 7টাকৈ ভাল গুৰুত্বপূৰ্ণ সিদ্ধান্ত, কৰে অসমৰ কেবিনেটৰ বৈঠকত। তো সেই 7টা ভাল খবৰনো কি? প্ৰথমটো হৈছে এতিয়াৰে পৰা যিসকলে আপোন ঘৰ আঁচনিৰ অধীনত লোন ল'ব বিচাৰে তেওঁলোকক 1% ইণ্টাৰেষ্টত ৰেহাই প্ৰদান কৰিব বুলি জনাইছে। মানে 1% ইণ্টাৰেষ্ট ৰেহাই প্ৰদান কৰিব, সেইটো এক প্ৰকাৰৰ ছাবচিডি বুলি ক'ব পাৰি। যদি 7% লগায় বেংকে, তেনেহ'লে আপোনালোকক 6%হে ৰেট অফ ইণ্টাৰেষ্ট ধৰিব। তাৰ পাছৰটো ভাল খবৰ হৈছে গ্ৰাম্য পথ শক্তিশালীকৰণ। আমাৰ অসমৰ প্ৰায় 19খন ডিষ্ট্ৰিক্টৰ প্ৰায় 219টা চাহ বাগিচাৰ যিবিলাক নেকি ৰাস্তা আছে, তো সেয়া উন্নতকৰণ কৰিব, য'ত নেকি প্ৰায় 234 কোটি টকা খৰচা কৰিব বুলি জনাইছে। তাৰ পাছত জনাইছে যে যিসকলে নেকি নতুনকৈ কিবা এটা ষ্টাৰ্টআপ আৰম্ভ কৰিম বুলি ভাবিছে, তো তেওঁলোকৰ কাৰণে এতিয়া নতুনকৈ এটা ডিপাৰ্টমেণ্ট ক্ৰিয়েট কৰিব বুলি কৈছে। এটা নতুনকৈ ডিপাৰ্টমেণ্ট ক্ৰিয়েট কৰিব, যিটো ডিপাৰ্টমেণ্টত আপোনালোকে ষ্টাৰ্টআপৰ সম্পৰ্কে যিকোনো ধৰণৰ তথ্য লাভ কৰিব। পইচা পাতিৰ প্ৰয়োজন হ'লে এই ডিপাৰ্টমেণ্টটোৱে আপোনালোকক হেল্প কৰিব। যদি কিবা নিৰ্দিষ্ট পৰামৰ্শৰ প্ৰয়োজন হয়, এই ডিপাৰ্টমেণ্টটোৱে আপোনালোকক সহায় কৰিব। ষ্টাৰ্টআপৰ বাবে বিশেষকৈ এটা এতিয়া ডিপাৰ্টমেণ্ট ক্ৰিয়েট কৰিব বুলি কৈছে। তাৰ পাছত কৈছে যিসকল মহিলাই নেকি এই যে মহিলা উদ্যমিতা আঁচনিৰ বাবে এপ্লাই কৰিছিলে, তো তেওঁলোকক এতিয়া খুব সোনকালেই যি নেকি 10,000 টকাটো প্ৰদান কৰিব বুলি কৈছিলে, সেই 10,000 টকাটো প্ৰদান কৰা হ'ব। তো তাৰ পাছতেই প্ৰায় তিনিখনকৈ নতুন বিল বা নতুনকৈ 3খন বিলৰ কথা উল্লেখ কৰে। বিকশিত অসমৰ বাবে 3খন নীতি আয়োগ গঠন কৰে বুলি জনাইছে। এখন হৈছে আছাম ষ্টাৰ্টআপ এণ্ড ইনভেনশ্যন পলিচি 2025, অন্যখন হৈছে আছাম এৰস্পেচ এণ্ড ডিফেন্স মেনুফেকচাৰিং পলিচি 2025, 3 নম্বৰখন হৈছে আছাম একশ্যন প্লেন অন বায়'ইথ পলিচি। তাৰ পাছতে ঘোষণা কৰিছে মিছন বসুন্ধৰা আঁচনিৰ সময়সীমা বৃদ্ধি কৰি দিছে। মিছন বসুন্ধৰা আঁচনিৰ সময়সীমা আছিলে 31 জানুৱাৰীলৈকে,
কিন্তু এতিয়া মিছন বসুন্ধৰা আঁচনিৰ সময়সীমা 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰি দিছে। তাৰ পাছৰটো হৈছে এতিয়াৰে পৰা আমাৰ অসমৰ যিসকল নেকি খিলঞ্জীয়া আছে, খিলঞ্জীয়াসকলে ভূমিৰ ম্যাদী পট্টা লাভ কৰিবৰ কাৰণে 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ দিয়াৰ প্ৰয়োজন নাই। তো সেইকেইটা খিলঞ্জীয়া হৈছে কোচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া আৰু আহোম। এইকেইটা জনগোষ্ঠীয়ে 3 প্ৰজন্মৰ তেওঁলোকে কোনো প্ৰমাণ দিয়াৰ প্ৰয়োজনীয়তা নাই। সাপোজ আপোনালোকক মাটি এডোখৰ যেনিবা ম্যাদী পট্টা দিব অসম চৰকাৰৰ ফালৰ পৰা। তো কি হৈছিলে, অসম চৰকাৰে এটা নিয়ম বনাইছিলে যে 3 প্ৰজন্মৰ প্ৰমাণপত্ৰ আপোনালোকে দিব লাগিব যে আমাৰ 3টা প্ৰজন্ম এই মাটিডোখৰতে আছে। তো তাৰ প্ৰমাণপত্ৰ দিব লাগিব, তেতিয়া আপোনালোকক মাটিৰ ম্যাদী পট্টা প্ৰদান কৰিব বুলি কৈছিলে। কিন্তু কৈছে যে যিসকল নেকি আমাৰ অসমৰ খিলঞ্জীয়া জনগোষ্ঠীয় লোক আছে তেওঁলোকে কোনো ধৰণৰ 3 প্ৰজন্মৰ তেওঁলোকে প্ৰমাণ দিব নালাগে, প্ৰমাণ নিদিয়াকৈ মাটিৰ ম্যাদী পট্টা লাভ কৰিব বুলি জনাইছে। তো এই 7টা নতুনকৈ সিদ্ধান্ত লৈছে অসমৰ কেবিনেটৰ বৈঠকত। তো কেনেকুৱা পাইছে এই 7টাৰ বিষয়ে জানি কমেণ্ট এটা কৰি জনাব। যদি ভাল লাগিছে লাইক এটা কৰি থৈ যাবলৈ কিন্তু নাপাহৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ যিসকল চৰকাৰী চিকিৎসক আছে তেওঁলোকৰ কাৰণে। অসমৰ চৰকাৰী চিকিৎসকসকলৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা এটা নতুনকৈ নিয়ম বনাইছে। নিয়মটো হৈছে কি, এতিয়াৰে পৰা চৰকাৰী চিকিৎসকসকলে মেডিকেলত নোপোৱা ঔষধ প্ৰেছক্ৰাইব কৰিব নোৱাৰিব। আপুনি যেনিবা চৰকাৰী চিকিৎসালয় এখনত আপোনালোকে চিকিৎসা কৰিবৰ কাৰণে গৈছে, আপোনালোকৰ নিৰ্দিষ্ট এটা ৰোগ হৈছে। তো সেই ৰোগটোৰ লগত জড়িত যি ঔষধ সেইখন মেডিকেলত এভেইলেবল থাকিব, সেই ঔষধসমূহে ডক্টৰজনে প্ৰেছক্ৰাইব কৰিব লাগিব। তাৰ উপৰি বেলেগ মেডিচিন প্ৰেছক্ৰাইব কৰিব নোৱাৰিব বুলি জনাইছে। যদি আপোনালোকক ডক্টৰজনে প্ৰেছক্ৰাইব কৰা মেডিচিনটো আপোনালোকে সেই মেডিকেলখনত নাপায়, তেন্তে সেই প্ৰেছক্ৰিপশ্যনখনৰ আপোনালোকে ফটো ক্লিক কৰি এটা হোৱাটছআপ নাম্বাৰত প্ৰেৰণ কৰিব পাৰে। এটা হোৱাটছআপ নাম্বাৰ আপোনালোকৰ কাৰণে জাৰি কৰিছে। নাম্বাৰটো হৈছে 9864541430। এই নাম্বাৰটোত আপোনালোকে প্ৰেৰণ কৰিব পাৰিব বুলি জনাইছে। এতিয়া বহু ক্ষেত্ৰত এনেকুৱা হৈ যায়, বহুতো এনেকুৱা বেমাৰ থাকে যিবিলাক বেমাৰৰ মেডিচিন হস্পিটেলত উপলব্ধ নহয়। এতিয়া ডক্টৰবিলাক অকণমান পাজুলত পৰি যাব। ডক্টৰে ভাবে কি যে কেনেকৈ ৰোগীটোক সোনকালে তৎকালীনভাৱে বেমাৰৰ পৰা নিৰাময় কৰোঁ, কেনেকৈ উদ্ধাৰ কৰোঁ বেমাৰৰ পৰা। এতিয়া চৰকাৰে নিয়ম বনাইছে যে মেডিকেলত ঔষধ পাবই লাগিব। তো মোৰ মতে এনেকুৱা নিয়ম বনাব লাগিছিলে, ডক্টৰৰ কাৰণে নিয়মটো বনাইছে ঠিকেই, যদিহে মেডিকেলখনত উপযুক্ত পৰিমাণৰ মেডিচিন নাপায় তেনেহ'লে সেই সম্পৰ্কেও যাতে কাৰোবাক অৱগত কৰোৱাব পাৰে। তো তাৰ কাৰণে মোৰ মতে এটা নম্বৰ দিব লাগিছিলে য'ত নেকি কমপ্লেইন কৰিব পাৰে। এতিয়া ডক্টৰৰ ওপৰত কমপ্লেইন কৰাটো ডাঙৰ কথা নহয়, ডক্টৰেতো লিখি দিব আপোনাৰ কি মেডিচিন আছে কিমান। তেখেতে যেনিবা হস্পিটেলত পোৱা মেডিচিনে লিখি দিলে, কিন্তু চব মেডিচিন আকৌ হস্পিটেলত নাপায় যে, সেইটোহে ডাঙৰ কথা। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে মধ্যবিত্তৰ বাবে। তো মধ্যবিত্তৰ কাৰণে এটা ভাল খবৰ ঘোষণা কৰিছে আমাৰ ভাৰতৰ বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰামন ডাঙৰীয়ানীয়ে। এতিয়াৰে পৰা যিসকল মধ্যবিত্ত লোক আছে, মধ্যবিত্ত লোকসকলে 12 লাখ টকালৈকে কোনো ধৰণৰ ইনকম টেক্স প্ৰদান কৰিব নালাগে বুলি জনাইছে। আমি আগতে 7 লাখ মানে 7.5 লাখ অৰ্থাৎ 7.5 লাখ টকা যদি বছৰত উপাৰ্জন কৰোঁ, চাকৰিৰ দ্বাৰাই হওক বা আমি বিভিন্ন বিজনেছৰ দ্বাৰাই হওক, যি প্ৰক্ৰিয়াৰে নহওক, 7.5 লাখ টকা যদি উপাৰ্জন কৰোঁ পাৰ ইয়েৰ, তেনেহ'লে তাত আমি টেক্স পৰিশোধ কৰিব লাগে 10%, 20%। সেইটো মানে বেলেগ ভাগ থাকে। তো কিমানৰ পৰা কিমান হ'লে কিমান % দিব লাগিব। কিন্তু এতিয়া কি কৰিছে, 12 লাখ টকা কৰি দিছে সেই 7.5 লাখ টকাটো। মানে এতিয়াৰে পৰা 12 লাখ টকালৈকে যদি আপোনালোকে পাৰ ইয়েৰ আপোনালোকে ইনকম কৰে, উপাৰ্জন কৰে, আপোনালোকৰ পাৰ ইয়েৰ যেনিবা চেলেৰি 12 লাখতকৈ কম হয়, তেন্তে আপোনালোকে 1 টকাও ইনকম টেক্স পৰিশোধ কৰিব নালাগে বুলি জনাইছে। আনকি আপোনালোকে টেক্স ফাইলো নকৰিব পাৰে। যদি কৰিব বিচাৰে কৰিব পাৰে। টেক্স ফাইল আপোনালোকৰ 2 লাখ টকা উপাৰ্জন হ'লেও কৰিব পাৰে, তাত কোনো কথা নাই। কিন্তু আপোনালোকে 12 লাখ টকালৈকে নকৰোঁ বুলি ক'লেও নকৰিব পাৰে। যদি 12 লাখতকৈ ওপৰ হয় দেন আপোনালোকে টেক্স ফাইল কিন্তু কৰিব লাগিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। বৰ্তমান সময়ত পাঠশালাত হৈ আছে অসম সাহিত্য সভা। এতিয়া খবৰ ওলাইছে অসম সাহিত্য সভাৰ পৰৱৰ্তী পূৰ্ণাংগ সাহিত্য সভা অনুষ্ঠিত কৰা হ'ব দুলীয়াজানত। দুলীয়াজানত পৰৱৰ্তী অসম সাহিত্য সভাৰ পূৰ্ণাংগ সভা আয়োজন কৰা হ'ব বুলি জনাইছে।
পাঠশালাত কিন্তু এইবাৰ খুব সুন্দৰকৈ অসম সাহিত্য সভাৰ অধিৱেশন আয়োজন কৰা হৈছে আৰু সবচে বেছি এইবাৰ টকা খৰচাও কৰা হৈছে সেইটো এটা ডাঙৰ কথা 6 কোটি নে 7 কোটি টকা খৰচা কৰি এইবাৰ অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত কৰা হৈছে আৰু এইবাৰ অসম সাহিত্য সভাত বিজ্ঞান মেলাৰো আয়োজন কৰা হৈছে যদি আপোনালোকে পাঠশালাৰ ওচৰে পাজৰে আছে বা আপোনালোকে যদি পাঠশালালৈ যোৱাৰ আপোনালোকৰ সুবিধা আছে তেন্তে আপোনালোকে গৈ এবাৰ চাবক এইবাৰ অসম সাহিত্য সভা খুব সুন্দৰকৈ আটক ধুনীয়াকৈ এইবাৰ সজাই পৰাই তোলা হৈছে চাব লগা বহুতো বস্তু আছে আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে এটা বিৰাট ডাঙৰ খবৰ ওলাইছে গুগলৰ তৰফৰ পৰা গুগলে কৈছে যে গুগলে এটা কোৱান্টাম কম্পিউটাৰৰ স্থাপন কৰিছে বুলি তেওঁলোকে কনফাৰ্মেশ্যন দিছে কোৱান্টাম কম্পিউটাৰ মানে জিটুক নেকি মই আপোনালোকক এতিয়া ডেসক্ৰাইব কৰিব নোৱাৰিম যে কিমান পাৱাৰফুল হয় এই কোৱান্টাম কম্পিউটাৰটো এতিয়া এটা সুপাৰ কম্পিউটাৰে কিমান পাৱাৰফুল এটা সুপাৰ কম্পিউটাৰ কিমান পাৱাৰফুল তো সেই সুপাৰ কম্পিউটাৰতকৈ হাজাৰ গুণ পাৱাৰফুল সেই কোৱান্টাম কম্পিউটাৰ তেনেকুৱা ধৰণৰ এটা কম্পিউটাৰৰ এতিয়া কি কৰিছে স্থাপন কৰিছে গুগলে কৈছে যে জিটো কাম নেকি এটা সুপাৰ কম্পিউটাৰে কৰিবৰ কাৰণে 10 বছৰ সময় লাগিব সেই একেটা কামকে এটা কোৱান্টাম কম্পিউটাৰে খুব কম সময়তে কৰিব বুলি কৈছে এটা কম সময়তে কৰিব জিটো সুপাৰ কম্পিউটাৰটো আমি নৰমালি ব্যৱহাৰ কৰা কম্পিউটাৰবিলাকটো সুপাৰ কম্পিউটাৰ নহয় ডাঙৰ যিবিলাক নেকি কোম্পানী আছে গুগল হৈ গ'ল মাইক্ৰসফট হৈ গ'ল এনেকুৱা ডাঙৰ কোম্পানী বিলাকে সুপাৰ কম্পিউটাৰ হৈ চাগে ইউজ কৰে মেবি নকৰিবও পাৰে চাগে ধৰি লওক আপোনাৰ হেয়া এছৰো হৈ গ'ল তাৰপিছত নাসা হৈ গ'ল তো তেওঁলোকে সুপাৰ কম্পিউটাৰ ব্যৱহাৰ কৰে তো সেই সুপাৰ কম্পিউটাৰে এটা নিৰ্দিষ্ট সৰু কাম কৰিবৰ কাৰণে 10 বছৰ যেটো সময় লাগে সেই একেটা কামকে খুব কম সময়ৰ ভিতৰতে কেই মিনিট মানৰ ভিতৰতে এটা কোৱান্টাম কম্পিউটাৰে কৰি দিব কিমান পাৱাৰফুল হ'ব আপোনালোকে নিজে এবাৰ ভাবক তো এই কোৱান্টাম কম্পিউটাৰৰ ফলত মানে যথেষ্ট উন্নতি হ'ব বিজ্ঞানৰ ক্ষেত্ৰত ধৰি লওক এই আপোনাৰ কৰবাত ৰিসাৰ্চ কৰা কিবা কৰা এইবিলাক মানে একদম সহজ হৈ পৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে যোৱাকালি প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ওপিডি সেৱা আৰম্ভ কৰে যোৱাকালি আৰম্ভ কৰিছে বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে জনাইছে যে এই মহাবিদ্যালয়খনত 505খন বিছনাযুক্ত চিকিৎসালয় হ'ব আৰু য'ত নেকি প্ৰত্যেক বছৰে 100 গৰাকীকৈ MBBS ছাত্ৰ-ছাত্ৰীৰ ভৰ্তি কৰাৰ ক্ষমতা গঢ়ি তুলিছে বুলি জনাইছে আৰু য'ত নেকি ছাত্ৰ-ছাত্ৰীসকলে থাকিবৰ কাৰণে খুব সুন্দৰ হোষ্টেলৰো ব্যৱস্থা কৰিছে বুলি জনাইছে তো আমাৰ গুৱাহাটী মহানগৰীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় ৰূপে পৰিগণিত হ'ব এই প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়খন আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকক জনাইছো এই যোৱাকালি বাজেট ঘোষণা কৰা হ'ল আৰু সেই বাজেটত আমাৰ অসমৰ কাৰণে এটা ভাল খবৰ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে আমাৰ অসমৰ কাৰণে বৰ বিশেষ একো তেনেকুৱা ধৰণৰ পদক্ষেপ হাতত লোৱা দেখা পোৱা নাই কিন্তু এটা ভাল খবৰ ঘোষণা কৰা দেখা পোৱা গ'ল আমাৰ অসমৰ কাৰণে কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা তো যোৱাকালি বাজেটত ঘোষণা কৰা অনুসৰি আমাৰ নামৰূপত থকা যে নেকি সাৰ কাৰখানা আছে তো সেই সাৰ কাৰখানাত এতিয়াৰে পৰা 12.7 লাখ মেট্ৰিক টন সাৰ উৎপাদন কৰিব পৰা প্ৰকল্পৰ সৃষ্টি কৰিব বুলি জনাইছে 12.7 লাখ মেট্ৰিক টন সাৰ উৎপাদন কৰিব পৰাকৈ সেই প্ৰকল্পটো অত্যাধুনিক কৰিব বা ডাঙৰ কৰিব বুলি এটা ব্যৱস্থা হাতত লৈছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা তো আমাৰ অসমৰ কাৰণে কেৱল এইটোৱে এটা ভাল খবৰ আমি দেখা পালো বাকি বিহাৰৰ কাৰণে কিন্তু কেবাটাও নতুন সিদ্ধান্ত লৈছে কেন্দ্ৰ চৰকাৰে বিহাৰেই নহয় কেবাখনো ষ্টেটৰ কাৰণে লৈছে কিন্তু অসমৰ কাৰণে কেৱল এইটোৱে এটাই কেৱল ভাল সিদ্ধান্ত লোৱা দেখা পালো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে আৰু এখন দলঙৰ উদ্ঘাটন কৰে যোৱাকালি কেবাটাও ভাল কামত তেখেতে জড়িত আছিল যোৱাকালি যেহেতু 1 ফেব্ৰুৱাৰী আছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ জন্মদিন আছিল যোৱাকালি তো তেখেতৰ জন্মদিনৰ দিনাখনেই আমাৰ অসমত কেবাটাও তেখেতে ভাল কাম বা কেবাটাও ডাঙৰ সিদ্ধান্ত লয় যোৱাকালিৰ দিনটোত তো তাৰে ভিতৰত অন্য এটা হৈছে মৰিগাঁও আৰু জাগিৰোড সংযোগী
তেখেতে এখন নতুনকৈ দলঙৰ উদ্ঘাটন কৰে যিখনৰ নাম হৈছে ভকতগাঁও ব্ৰিজ তো এই দলংখনৰ তেখেতে যোৱাকালি ফিটা কাটে উদ্ঘাটন কৰে জাগিৰোড আৰু মৰিগাঁওক এতিয়া সংযোগী কৰিব এই দলংখনে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যিসকলে নেকি লিভ ইন ৰিলেশ্যনশ্বিপত থাকিব বিচাৰে তেওঁলোকৰ কাৰণে আজিকালি লিভ ইন ৰিলেশ্যনশ্বিপত থকাটো একেবাৰে সামান্য কথা আজিকালি ল'ৰা ছোৱালীয়ে যেতিয়া নেকি বাহিৰত থাকিবলৈ যায় তেতিয়া লিভ ইন ৰিলেশ্যনশ্বিপতে থাকে তো বিয়াৰ পূৰ্বে এইটো আমাৰ অসমত কালচাৰটো বৰ বিশেষ একো প্ৰভাৱ পৰা নাই কিন্তু অসমৰ বাহিৰত কিন্তু আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাকেও গৈ লিভ ইন ৰিলেশ্যনশ্বিপত থাকে আৰু বাহিৰত এইটো কমন কথা এতিয়া লিভ ইন ৰিলেশ্যনশ্বিপৰ বাবে কেইটামান নিয়ম প্ৰযোজ্য কৰিছে প্ৰথমটো হৈ গ'ল কি এতিয়াৰে পৰা লিভ ইন ৰিলেশ্যনশ্বিপত থাকিবলৈ হ'লে এতিয়াৰে পৰা পঞ্জীয়ন কৰিব লাগিব তেতিয়াহে লিভ ইন ৰিলেশ্যনশ্বিপত থাকিব পাৰিব তাৰ লগে লগে এতিয়াৰে পৰা লিভ ইন ৰিলেশ্যনশ্বিপত থাকিবলৈ হ'লে ধৰ্মীয় গুৰুৰ প্ৰমাণপত্ৰ লাগিব বুলি জনাইছে তেতিয়াহে লিভ ইন ৰিলেশ্যনশ্বিপত থাকিব পাৰিব নহ'লে থাকিব নোৱাৰিব যে হিন্দু হ'লে হিন্দু মুছলিম হ'লে মুছলিম ধৰ্মীয় গুৰু তেওঁলোকৰ যি থাকিব তেওঁলোকৰ প্ৰমাণপত্ৰ লাগিব যে এইজন আমুক ধৰ্মৰ হয় সেইজন আমুক ধৰ্মৰ হয় সেইটো প্ৰমাণপত্ৰ লাগিব তেতিয়া পঞ্জীয়ন কৰিব পাৰিব আৰু পঞ্জীয়ন কৰিলেহে লিভ ইন ৰিলেশ্যনশ্বিপত থাকিব পাৰিব নহ'লে সেইটোক অবৈধ বুলি বিবেচনা কৰা হ'ব ইয়াৰ পাছৰটো খবৰ ফালে 1 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখনেই এটা ভাল খবৰ ওলাইছে আপোনালোক সকলোৰে কাৰণে আজি বাৰু 2 তাৰিখ কিন্তু 1 তাৰিখৰ দিনাখনেই ঘোষণা কৰা হৈছে আমি যিটো নেকি এলপিজি সিলিণ্ডাৰ 19 কেজি ওজনৰ ব্যৱহাৰ কৰোঁ সেই 19 কেজি ওজনৰ এলপিজি সিলিণ্ডাৰটোৰ দাম কমিছে বুলি জনাইছে বৰ বিশেষ একো দাম কমা নাই মাত্ৰ 7 টকা দাম কমিছে বুলি জনাইছে কিন্তু বহুদিন হৈ গ'ল এলপিজি সিলিণ্ডাৰৰ কমাৰ্চিয়েল সেইটো 19 কেজি এলপিজি সিলিণ্ডাৰটোৰ দাম কমিয়ে আছে বাঢ়ি থকা নাই কিন্তু কমি আছে কিন্তু আমি যেটো নেকি 14 কেজি ওজনৰ এলপিজি সিলিণ্ডাৰ ব্যৱহাৰ কৰো সেইটো কিন্তু আপোনাৰ দাম কমা নাই সেইটো দাম একেই আছে একে স্থিৰে হৈ আছে কাৰণ সেইটোত সাবসিডি দিয়ে ন গতিকে সাবসিডি পৰিমাণটো এতিয়া বঢ়াই দিছে গতিকে তাৰ দাম কমোৱাৰ কথা নাহে আৰু তো সেইটোত এতিয়া 300 টকা সাবসিডি দিয়ে বাকি যিসকলে নেকি উজলা আঁচনিৰ গেছ নাপায় তেওঁলোকে যেনিবা দামতে কিনিব লাগে কিন্তু যিসকলে উজলা আঁচনিৰ গেছ পায় তেওঁলোকে সাবসিডি পায় আৰু তেওঁলোকৰ গেছৰ দামটো কমি যায় কিন্তু যেটো নেকি বাণিজ্যিক সিলিন্ডাৰ 19 কেজি ওজনৰ সেইটোৰ দাম যোৱাকালি 7 টকা কমাই দিয়া হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আৰ্টিফিশিয়াল ইন্টেলিজেন্টৰ ওপৰত অৰ্থাৎ এআই ৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ 100 জন মানুহে মিলি যেটো কাম কৰিবৰ কাৰণে বহু কেইদিন সময়ৰ প্ৰয়োজন হয় এতিয়া আৰ্টিফিশিয়াল ইন্টেলিজেন্টৰ সহায়ত সেই কামটো খুব কম সময়ৰ ভিতৰতে কৰিব পাৰি আপুনি এখন যিকোনো সিনেমাৰ স্ক্ৰিপ্ট লিখিবৰ কাৰণে হয়তো এমাহ বা দুমাহ বা 15 দিন 20 দিন সময় লাগি যাব আপোনাৰ কিন্তু এজন আৰ্টিফিশিয়াল ইন্টেলিজেন্টে মাত্ৰ 2-3 মিনিটৰ ভিতৰতে এখন সিনেমাৰ স্ক্ৰিপ্ট লিখি দিব পাৰে ইমান মানে সহজ হৈ পৰিছে সকলোবিলাক বস্তু এতিয়া এই ভিডিওটো মই বনাওতে অতি কমেও 40-50 মিনিট সময় লাগিছে এডিট কৰোতে সেই ভিডিওটো আপোনাৰ 1 ঘণ্টা মান লাগিব তো কিমান কোন সময়ৰ প্ৰয়োজন হয় 2 ঘণ্টা মান সময় প্ৰয়োজন হয় এই ভিডিওটো ক্ৰিয়েট কৰিবৰ কাৰণে আপোনালোকে যে চাই আছে এই 20-30 মিনিটৰ তো এই ভিডিওটো ক্ৰিয়েট কৰিবৰ কাৰণে 2 ঘণ্টা মান 2-3 ঘণ্টা সময়ৰ প্ৰয়োজন হয় কিন্তু আৰ্টিফিশিয়াল ইন্টেলিজেন্টক আপোনালোকে কৈ দিয়ক এইটো বিষয়ৰ ওপৰত মই এটা ভিডিও বনাব বিচাৰিছো মোক এটা ভিডিও লাগে তো তেওঁলোকে আপোনালোকক উইথ ভয়েসৰ সৈতে এটা ভিডিও দি দিব মাত্ৰ কেই সেকেন্ডৰ ভিতৰতে গতিকে আৰ্টিফিশিয়াল ইন্টেলিজেন্টে কিমান সহজ কৰি পেলাইছে গোটেইবিলাক বস্তু কিন্তু আৰ্টিফিশিয়াল ইন্টেলিজেন্টে আমাক বিপদো আনি দিব তো আমাৰ ভাৰতবৰ্ষৰ যি নেকি শ্ৰমিক সন্থা আছে তেওঁলোকে কৈছে যে আৰ্টিফিশিয়াল ইন্টেলিজেন্টৰ সহায়ত প্ৰায় 75 মিলিয়ন কৰ্মক্ষেত্ৰত বিভিন্ন ধৰণৰ চাকৰিৰ নাইকিয়া হ'ব বুলি জনাইছে মানে মানুহ জবলেছ হ'ব আৰ্টিফিশিয়াল ইন্টেলিজেন্টৰ সহায়ত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বাজেট 2025 আৰু 2026 ৰ বাবে মই আপোনালোকক প্ৰথমেই কৈছো নহয় বিহাৰৰ কাৰণে কিন্তু কেবাটাও ভাল খবৰ ঘোষণা কৰিছে এইবাৰ বাজেটত বিহাৰক লৈ কেবাটাও ডাঙৰ সিদ্ধান্ত লৈছে তো তাৰে ভিতৰত এটা হৈ গ'ল এতিয়া বিহাৰত ৰাষ্ট্ৰীয় খাদ্য প্ৰযুক্তি প্ৰতিষ্ঠান স্থাপন কৰিব বুলি জনাইছে তো বিহাৰত উদ্যোগ কৃষি আয় বৃদ্ধি আৰু উন্নয়নৰ বাবে এই ব্যৱস্থা হাতত লৈছে বুলি জনাইছে ইয়াৰ লগতে বিহাৰ মাৰখান বোৰ্ডো স্থাপন কৰাৰ সিদ্ধান্ত লৈছে কৈছো আপোনালোকক বিহাৰখনক ডেভেলপ কৰিবৰ কাৰণে যেহেতু বিহাৰত বিধানসভা নিৰ্বাচন আহি আছে গতিকে বিহাৰৰ ওপৰত বেছিকৈ চকু দিবই লাগিব হয় নে নহয় তো আমিও পাম চিন্তা কৰিব নালাগে আমাৰ 26ত নিৰ্বাচন আহি আছে ন তো 26ৰ যিখন বাজেট হ'ব সেই বাজেটখনতো আমি ভাল
কিবা লাভ কৰিম কেন্দ্ৰৰ ফালৰ পৰা আগবাইছো ইয়াৰ পাছৰটো ভাল খবৰৰ ফালে ভাল খবৰ মানে ইয়াৰ পাছৰটো খবৰ বাজেটৰ ওপৰতে ওলাইছে তো আমাৰ ভাৰতবৰ্ষত এতিয়া চিকিৎসা মহাবিদ্যালয়ৰ আসন বৃদ্ধি কৰিব বুলি জনাইছে এতিয়া সেইটোৰ বহুতেই দৰকাৰ আমাৰ ভাৰতবৰ্ষত তো খবৰ ওলাইছে যে অহা 5 বছৰত চিকিৎসা মহাবিদ্যালয়ত বৃদ্ধি কৰা হ'ব ৭৫,০০০ আসন অহা বছৰত বৃদ্ধি কৰা হ'ব ১০,০০০ আসন সকলো জিলা চিকিৎসালয়তে সৃষ্টি কৰা হ'ব কেন্সাৰ কেন্দ্ৰ 3 বছৰত নিৰ্মাণ কৰা হ'ব মুঠ ২০০০টা কেন্সাৰ চেণ্টাৰ 3 বছৰত সৰ্বমুঠ গোটেই ভাৰতবৰ্ষত ২০০০টা কেন্সাৰ চেণ্টাৰ স্থাপন কৰা হ'ব বুলি জনাইছে মানে ডিস্ট্ৰিক্টে এতিয়াৰে পৰা আমাৰ ইয়টো আছে আমাৰ লখিমপুৰ ডিস্ট্ৰিক্টটো আছে কিন্তু সব ডিস্ট্ৰিক্টটো নাই ন তো তেনেকৈ প্ৰত্যেক ডিস্ট্ৰিক্টে কেন্সাৰ চেণ্টাৰ স্থাপন কৰা হ'ব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কৃষকসকলৰ বাবে কিষাণ ক্ৰেডিট কাৰ্ডৰ লিমিট বৃদ্ধি কৰি দিয়া হৈছে এতিয়া কিষাণ ক্ৰেডিট কাৰ্ডৰ লিমিট 5 লাখ টকালৈ বৃদ্ধি কৰি দিছে বুলি জনাইছে আগতে কিষাণ ক্ৰেডিট কাৰ্ডৰ লিমিট আছিল 3 লাখ টকা কিন্তু এতিয়াৰে পৰা কিষাণ ক্ৰেডিট কাৰ্ডৰ লিমিট 5 লাখ টকালৈ বৃদ্ধি কৰি দিয়া হৈছে আৰু লগতে মৎস্যজীৱীৰ বাবে সৃষ্টি কৰা হ'ব বিশেষ অৰ্থনৈতিক অঞ্চল মানে যিসকল কৃষকে নেকি খেতি কৰিবৰ কাৰণে লোন ল'ব বিচাৰে তো তেওঁলোকে এতিয়া 5 লাখ টকালৈকে লোন ল'ব পাৰিব আগতে 3 লাখ টকালৈকে পাইছিলে এতিয়া 5 লাখ টকালৈকে পাব আৰু আটাইতকৈ ভাল কথাটো হৈ গ'ল কোনো ধৰণৰ গ্যাৰান্টিৰ প্ৰয়োজনীয়তা নাই কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ঋণ ল'বৰ কাৰণে বেংকসমূহত গ'লে কোনো ধৰণৰ কলেক্টৰল নিদিয়াকৈ লোন ল'ব পাৰিব বুলি জনাইছে খেতিয়কসকলে পাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষত এতিয়া প্ৰায় 120টা নতুনকৈ বিমান বন্দৰ স্থাপন কৰা হ'ব বুলি জনাইছে ইয়াৰ ভিতৰত বিহাৰত হ'ব সৰ্বমুঠ 3টা কৈছো আপোনালোকক বিহাৰত যেহেতু বিধানসভা নিৰ্বাচন গতিকে বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিহাৰবাসীক অকণমান ভাল লগাব লাগিব যেহেতু গতিকে বিহাৰৰ বাবে কেইবাটাও ভাল খবৰ আছে তো বিহাৰত 3টা বিমান বন্দৰ স্থাপন কৰিব সৰ্বমুঠ ভাৰতবৰ্ষত 120টা বিমান বন্দৰ স্থাপন কৰিব এতিয়া আমাৰ অসমৰ নাম এই লিষ্টত আহে নে নাহে আমি অনাগত দিনত গম পাম কিন্তু সৰ্বমুঠ 120টা বিমান বন্দৰ স্থাপন কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিদ্যালয়সমূহৰ বাবে এটা ভাল খবৰ ওলাইছে এতিয়া সকলো বিদ্যালয়তে ইন্টাৰনেটৰ ব্যৱস্থা কৰি দিব বুলি কৈছে আৰু এইটো অত্যন্ত প্ৰয়োজনীয় বিদ্যালয়সমূহত ইন্টাৰনেটৰ ব্যৱস্থা কাৰণ ইন্টাৰনেট বা বিজ্ঞান প্ৰযুক্তিৰ যুগত তো বিদ্যালয়সমূহ অকণমান আধুনিকৰণ কৰিবলৈ হ'লে ইন্টাৰনেট মোষ্ট প্ৰয়োজনীয় এটা বস্তু গতিকে ইন্টাৰনেটে যদি নাথাকে আধুনিকৰণ কেনেকৈ হ'ব ন কৌশল ওলাইছে এতিয়া ল'ৰা ছোৱালীক পঢ়ুৱাৰ আজিকালি যে এই যিবিলাক নেকি ইনষ্টিটিউট ওলাইছে তো তাত ল'ৰা ছোৱালীবিলাকক বেছিকৈ দিবলৈ আগ্ৰহী কি কাৰণে মাক দেউতাকে কাৰণ সেই বিদ্যালয়সমূহত কি হয় ল'ৰা ছোৱালীবিলাকক বিভিন্ন ধৰণৰ কৌশলেৰে বুজোৱাৰ চেষ্টা কৰা হয় আৰু যাৰ কাৰণে ল'ৰা ছোৱালীবিলাকে খুব সোনকালে বুজি উঠিব পাৰে সৰু ল'ৰা ছোৱালীবিলাকৰ কথা কৈছোঁ তো সেই বস্তুবিলাক আমাৰ চৰকাৰী বিদ্যালয়বিলাকতো ইমপ্লিমেণ্ট কৰিব লাগিব আৰু চৰকাৰী বিদ্যালয়ত ইমপ্লিমেণ্ট কৰিবৰ কাৰণে বিশেষ প্ৰয়োজনীয় বস্তুটো হৈ গ'ল কি ইন্টাৰনেটৰ ব্যৱহাৰ আহিলেহে আমাৰ বিদ্যালয়সমূহ অকণমান আধুনিকৰণ হ'ব আগবাইছো একেবাৰে শেষৰটো খবৰৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে কেন্সাৰৰ লগত জড়িত প্ৰায় 36টা ঔষধৰ দামত GST ৰেহাই কৰিব বুলি জনাইছে অকল কেন্সাৰেই নহয় আমাৰ দৈনিক ব্যৱহাৰ হোৱা জীৱনদায়ী ঔষধ যিবিলাক ঔষধ নেকি মোষ্ট প্ৰয়োজনীয় তো তেনেকুৱা প্ৰায় 36 বিধ ঔষধত টেক্স মানে GST ৰেহাই প্ৰদান কৰিব বুলি খবৰ ওলাইছে তো বন্ধু বান্ধৱীসকল এইকেইটাই আছিলে আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ আজিৰ খবৰ কেইটা কিন্তু বহুতেই ইম্পৰ্টেন্ট মোষ্ট ইম্পৰ্টেন্ট খবৰ তো খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাতিৰত বিদায় মাগিছো ধন্যবাদ জয় অসম